ইতিমধ্যে সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত যোৱা 4 জুন তাৰিখে আমাৰ দলৰ তৰফৰ পৰা যিখন সংবাদমেল আয়োজন কৰা হৈছিলে বিশেষভাৱে অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1986 চনৰ এই যি অধিনিয়ম এখনৰ পুনৰীক্ষণৰ কাৰণে আৰু ভূমি সম্পৰ্কীয় আন বিভিন্ন আইন সকলো পুনৰীক্ষণ কৰিবৰ কাৰণে এখন আয়োগ গঠন কৰি চৰকাৰে যি তেওঁলোকৰ জাননী জাৰি কৰিছিলে যিটো এডভাৰটাইজমেণ্ট জাৰি কৰিছিলে তাৰ পাছত আমি অসমৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ শেহতীয়া সময়ৰ তেওঁলোকৰ কৰ্মকাণ্ড ভূমিক তেওঁলোকে অসমৰ জনগণৰ ভূমিক খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় অজনজাতীয় মানুহৰ যি ভূমি আছে এই কৃষিভূমিক কুক্ষিগত কৰিবৰ কাৰণে দিনে দিনে কৰি অহা কাম কাজৰ দীঘলীয়া যিটো পৰিক্ৰমা আমি দেখিবলৈ পাইছিলোঁ সেই সম্পৰ্কত বিস্তৃতভাৱে আমাৰ দলৰ তৰফৰ পৰা ব্যাখ্যা কৰা হৈছে যিবোৰ পটভূমি কেনেকৈ RBL ৰিয়েলটছ প্ৰাইভেট লিমিটেডৰ নামত কেনেকৈ তেওঁলোকে মাটি কুক্ষিগত কৰিছে কেনেকৈ আম্বানী আদানীক মাটি দিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে কেনেকৈ ৰামদেৱক মাটি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে কেনেকৈ মেদান্তা গ্ৰুপক তেওঁলোকে মাটি দিবলৈ উঠি পৰি লাগিছে এছআৰ গ্ৰুপক কেনেকৈ তেওঁলোকে মাটি দিবলৈ উঠি পৰি লাগিছে বাগানৰ ভূমি কেনেকৈ তেওঁলোকে কিনি বেলেগৰ হাতত হাজাৰ হাজাৰ বিঘা মাটি দিবৰ কাৰণে তেওঁলোকৰ যিটো অন্তৰ্নিহিত লক্ষ্য এইবোৰ দেখি অহাৰ পৰিপ্ৰেক্ষিততে এইখন যেতিয়াই গঠন কৰাৰ লগে লগে আমাৰ সকলোৰে মাজত সন্দেহৰ যিটো চিন্তা সন্দেহৰ চাপ অধিক ঘনীভূত হ'ল আৰু সেইকাৰণে আমাৰ যিটো শংকা এইটো স্পষ্ট ৰূপত ব্যাখ্যা কৰিছোঁ আৰু দৃষ্টিভংগী স্পষ্ট ৰূপত ঐতিহাসিক সেই বিগত সময়ছোৱাৰ পটভূমি শেহতীয়াকৈ চলি থকা ঘটনা এই পলাশবাৰী অঞ্চলৰ 1600 বিঘা বাগানৰ মাটি জনজাতীয় আবেষ্টনীৰ মাটি কুক্ষিগত কৰিবৰ কাৰণে ছেটেলাইট তেওঁলোকে যি মহানগৰ য'ত তেওঁলোকে সম্প্ৰসাৰণ কৰাৰ যিটো লক্ষ্য আছে এই সকলো কথা চাই চিতিয়ে আমি আমাৰ ফালৰ পৰা শক্তিশালী ৰূপত ইয়াৰ বিৰোধিতা কৰা হৈছিল আৰু একেবাৰে পুংখানুপুংখভাৱে প্ৰতিটো বিষয় অতি পৰিস্ফুটভাৱে অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমাৰ ককা আজু ককা আমাৰ উপৰি পুৰুষে দি থৈ যোৱা আমাৰ ভূমিৰ ওপৰত আমাৰ যিটো জন্মস্বত্ব অধিকাৰ এইটো যাতে সদায় সুৰক্ষিত হৈ থাকে মাটিয়ে আমাৰ মা গতিকে এই মাটিক ৰক্ষা কৰাৰ যিটো আমাৰ জাতীয় দায়িত্ব এক জাতীয়তাবাদী ৰাজনৈতিক দল হিচাপে আমাৰ যিটো এই দায়িত্ব আছে সেই দায়িত্ব সম্পৰ্কত ইতিমধ্যে আমি আমাৰ বক্তব্য ৰাখিছোঁ জনগণকো সজাগ আৰু সচেতন কৰিবৰ কাৰণে ইতিমধ্যে সেই সম্পৰ্কত যথেষ্ট স্পষ্টভাৱে ব্যাখ্যা আগবঢ়োৱা হৈছে ভূমি প্ৰশাসন আয়োগ অসম ভূমি প্ৰশাসন আয়োগ যিখন তেওঁলোকে বনাইছে সেই আয়োগখনে কিছুমান কথা প্ৰশ্নৰ অৱতাৰণা হৈছিল বৰ খৰখেদাকৈ দিছে বেছি শুনানিৰ মানুহক এই সম্পৰ্কত যিবোৰ দিব লাগে তেওঁলোকৰ ইয়াৰ বিৰোধিতা বা এই সম্পৰ্কত তেওঁলোকৰ সংযোজন বিযোজনৰ কাৰণে পৰামৰ্শ একেবাৰে কম সময় নিৰ্ধাৰণ কৰি দিছে কেইখনমান বাতৰি কাকতত নেদেখাকৈ একেবাৰে সৰুকৈ দিছে আৰু তাৰ লগে লগে ইমেইলৰ যোগেদি এইবোৰ কামবোৰ কৰিবলৈ দিয়াৰ লগে লগে আমাৰ কথাবোৰ আচলতে আমাৰ সকলোৱে সন্দেহ হৈছে কাৰণ আমি সকলোৱে জানো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই মাটিবোৰৰ ওপৰতে চকু এতিয়া শেহতীয়াকৈ আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই বিস্তৃত ব্যাখ্যা আগবঢ়াইছে যে কেনেকৈ আমাৰ মাটিত এই যিখন অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1986 দিয়া যিটো 1886 দিয়া যিটো আধাৰ তাৰ পাছত 1927 চনত দিয়া সংশোধন কৰি কৃষিভূমি অনাকৃষিভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰাকৈ যিটো শক্তিশালী অনাকৃষকক বেচিব নোৱাৰাকৈ যিটো শক্তিশালী তেওঁলোকে এটা আইন বা পৰামৰ্শ বনাইছিল সেইটোক এই চৰকাৰখনেই যে ভুল লুণ্ঠিত কৰিছে এই চৰকাৰখনে নিজৰ স্বাৰ্থৰ কাৰণে যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে সেই কথা বিভিন্ন সময়ত প্ৰমাণিত হৈছে কাৰণ লক্ষ্য এটাই মুখ্যমন্ত্ৰীৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ লগত থকা সাংগু পাংগু সকলোৰে এটাই লক্ষ্য অসমৰ বিভিন্ন প্ৰান্তত থকা হাজাৰ হাজাৰ লক্ষ লক্ষ বিঘা মাটি কেনেকৈ নিজে কুক্ষিগত কৰিব পাৰে কেনেকৈ ৰাজনৈতিক স্বাৰ্থত বেলেগৰ ওপৰত বহুজাতিক কোম্পানী পুঁজি বনিয়াদ কেনেকৈ বিক্ৰী কৰিব পাৰে এই দুটাই মূল লক্ষ্য এইটো স্পষ্ট আজি পুনৰ কৈছোঁ সেইকাৰণে আনকি জনজাতীয় ৰাইজৰ মাটিকো তেওঁলোকে বাদ দিয়া নাই যিসমূহ সংৰক্ষিত অঞ্চলৰ মাটি জনজাতীয় আবেষ্টনীত থকা মাটিকো তেওঁলোকে লক্ষ্য হিচাপে লৈছে
যোৱাকালি এই কথাটো কোৱাৰ লগে লগে তেওঁলোকে আমাৰ সংবাদমেলখনৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে স্পষ্টীকৰণ দিছে আৰু অসম জাতীয় পৰিষদৰ কথা উল্লেখ কৰিছে। উল্লেখ কৰি মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে দুটা বিষয় উত্থাপন কৰিছে, যি সম্পৰ্কত আমাৰ উপসভাপতি ডাঙৰীয়া আপোনালোকক বিস্তৃতভাৱে ক'ব। প্ৰথম তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰিব খুজিছে, সেইটো হ'ল যে তেওঁলোকে কৈছে অসম চুক্তি মৰ্মে এই কাম কৰিছে। বিপ্লৱ শৰ্মা অধিবক্তা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ যিখন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে যিখন সমিতি, উচ্চ পৰ্যায়ৰ সমিতি গঠন হৈছিল, সেই সমিতি মৰ্মে তেওঁলোকে এই গোটেই আইনখন সংশোধনী বা পুনৰীক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেহে এইখন আয়োগ বনোৱা বুলি মানুহক অসমৰ ৰাইজক মূৰ্খ সজাব খুজিছে। কিন্তু ইতিমধ্যে এই কথাটো আপোনালোকক স্পষ্টকৈ কৈছে যে এই প্ৰতিবেদনে, ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে কেতিয়াও এই কথা কোৱা নাই। ইয়াৰ বিপৰীতেহে কথা কৈছে যে এই যিখন ভূমি আৰু ৰাজহ অধিনিয়ম 1986খন কঠোৰভাৱে বলবৎ কৰিব লাগে, এই কথাটো কৈছে। আৰু ইতিমধ্যে 57 নম্বৰ পৃষ্ঠাত থকা যিটো প্ৰতিবেদনৰ দফা 7.6.4 ভূমি অধিকাৰ সম্পৰ্কীয় যিটো দফা, তাত স্পষ্টকৈ কৈছে যে so far as land rights are concerned, the provisions of Assam Land Revenue and Regulations 1986 as amended be strictly followed. তাৰমানে তেওঁলোকে কোৱা কথাটো তেওঁলোকে যিটো ব্যাখ্যা দিব খুজিছে তাৰ একেবাৰে ওলোটা কাম এটা কৰিবলৈ গৈ আছে আৰু ক'ব গৈছে যে এই অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কৰা প্ৰতিবেদন মৰ্মেহে কাম কৰিছে। আমাৰ প্ৰথম মৌলিক প্ৰশ্নটো আছে যে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলেনে? কাৰণ অসম চুক্তি এখন ত্ৰিপাক্ষিক চুক্তি। ইয়াৰ নডুল মিনিষ্ট্ৰী হ'ল হোম মিনিষ্ট্ৰী যেতিয়া গৃহ মন্ত্ৰণালয়ৰ লগত যেতিয়া মই নিজেও সদস্য আছিলোঁ, যেতিয়া আলোচনা হৈছিল তেতিয়া গৃহ ৰাজ্যমন্ত্ৰী সকলোৰে লগত আলোচনাৰ সময়ত আমাক এটাই কথা কৈছিল যে প্ৰতিবেদনখন আমাৰ হাতত জমা দিয়াৰ এসপ্তাহৰ পিছত কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব। লগত এইটোও কৈছিল যে দাড়ি কমাসহ তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু আচৰিত কথা, এই প্ৰতিবেদনখন এতিয়া ক'ত আছে, কাৰ হাতত আছে? এইটো কেন্দ্ৰ চৰকাৰৰ ওচৰলৈ গ'লনে নাই যোৱা? ৰাজ্য চৰকাৰৰ ওচৰত আছে নে মুখ্য সচিবৰ ওচৰত আছে নে ক'ৰবাত পেলাই ৰাখিছে? সেই কথা আজিও কোনেও নাজানে। আচৰিত কথা, সেই সময়ৰ এই কমিটিখনৰ সদস্য সচিব সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়াই চহী নকৰাকৈ এই প্ৰতিবেদন পঢ়ি থাকিলে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কোনো হক নাই, কোনো অধিকাৰ নাই, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যিখন প্ৰতিবেদন গ্ৰহণ কৰা নাই সেইখন মৰ্মে কিবা কাম কৰা বুলি কোৱাৰ। এইটো এটা সাংবিধানিক প্ৰশ্ন উত্থাপন কৰিছোঁ। সাংবিধানিক এটা প্ৰশ্ন উত্থাপন কৰিছোঁ, যিখন প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজিলৈকে গ্ৰহণ কৰা নাই, সেইখনৰ ওপৰত ভিত্তি কৰি কোনোবা এটা বিষয় কাৰ্যকৰী কৰা বুলি মানুহৰ আগত আভুৱা ভাৰিব নোৱাৰে। এই প্ৰতিবেদনখনক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে। 26ৰ নিৰ্বাচনৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে মানুহক মূৰ্খ সজাই তেওঁলোকে এই প্ৰতিবেদন ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে। এই প্ৰতিবেদন যদি দম আছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক এইটো গ্ৰহণ কৰিবৰ কাৰণে তেওঁ বাধ্য কৰি দেখুৱাওক বা অনুৰোধ কৰি দেখুৱাওক, আহ্বান কৰি দেখুৱাওক। বাধ্য কৰিবতো নোৱাৰে, এইটো কথা সকলোৱে জানো। দ্বিতীয় কথাটো হ'ল যে এই যে তেওঁলোকে ক'লে যে জনজাতীয় অঞ্চলসমূহ, তেওঁলোকে কৈছে তেওঁলোকৰ 9 জুনৰ চৰকাৰী বিজ্ঞপ্তিত কৈছে যে আমি যিবোৰ বিষয় কৈছিলোঁ, চৰকাৰে জনজাতীয় বা তথা অন্য সংৰক্ষিত শ্ৰেণীৰ লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষা লাঘৱ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই। এতিয়া আমাৰ প্ৰশ্ন যে এই যে পলাশবাৰীৰ বৰদুৱাৰ চাহ বাগিচাৰ 1600 বিঘা মাটি তাৰমানে ইতিমধ্যে অধিগ্ৰহণ কৰা হৈ গ'ল নেকি? এইটো কাম শেষে কৰিলে নেকি? তাৰমানে জনজাতীয় আবেষ্টনীৰ মাটি 1600 বিঘা তেওঁলোকে যে এইটো কৈছে, আমাৰ এইটো প্ৰশ্ন, এটা মৌলিক প্ৰশ্ন। আৰু মূল কথা, এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাগান ল'লে, তেওঁৰ চৰকাৰী যিটো ট্ৰাইবেল তেওঁ যিটো এটা সময়ত চিলিং চাৰপ্লাছ মাটিও লৈছে, আনকি বেলেগ অঞ্চলৰ কৃষিভূমিও বহু বিঘা কলিয়াবৰত লৈছে, বাগানৰ মাটিও বিভিন্ন সময়ত বিভিন্ন জেগাত লৈছে। কৃষ্ণা চাহ বাগিচাৰ নামত ডিব্ৰুগড়ত 350 বিঘা মাটি লৈছে, তিনিচুকীয়াত লৈছে। গতিকে এই মাটিবোৰ লৈ শেষত এতিয়া জনজাতীয় মানুহৰ মাটিও এতিয়া মুখ্যমন্ত্ৰীৰ চকুৰ দৃষ্টিত পৰিছে। তাৰমানে মুখ্যমন্ত্ৰী জনজাতীয় মানুহৰ যে বিৰোধী মুখ্যমন্ত্ৰী, এই কথা প্ৰমাণ হৈছে। আৰু এই যে আইনবোৰ বনাই আছে, এই যে আইন তেওঁৰ নিজৰ মতে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, মাটি কুক্ষিগত কৰিবৰ কাৰণে, মাটি কুক্ষিগত কৰি তাত যাতে ৰিজৰ্ট বনাব পাৰে,
তাত যাতে তেওঁলোকে বিদ্যালয় প্ৰতিষ্ঠা কৰিব পাৰে, তাত যাতে কোম্পানী ফেক কোম্পানী বনাব পাৰে, তাত যাতে মেকডনাল্ড বনাব পাৰে, তাত যাতে আন কিবা কাম কাজত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে এতিয়া সকলো মাটিৰ লক্ষ্য শেষ হ'ল, বাগান শেষ হৈছে, চৰকাৰী চিলিং চাৰপ্লাছ মাটি, চৰকাৰী মাটি এইবোৰতো বেলেগ বেলেগ ধৰণে অধিগ্ৰহণ কৰিলে, কৃষিভূমিটো লৈছে। এতিয়া জনজাতীয় মানুহৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটিকো লক্ষ্য হিচাপে লৈছে। গতিকে ৰাইজ অসমৰ জনগণকো আহ্বান জনাইছোঁ, মাটি থাকিলেহে জাতি থাকিব, মাটি থাকিলেহে অসম থাকিব। মাটি যদি পুঁজিপতি বনিয়া গোষ্ঠীয়ে দিনে দিনে কুক্ষিগত কৰে, কাঢ়ি লৈ যায়, তেতিয়াহ'লে সকলো সৰ্বোচ্চ হেৰুৱাই এটা নিঃস্ব একেবাৰে কঙাল জাতিত পৰিণত হ'ব অসমীয়া জাতিসত্তা, অসমীয়া মহাজাতিসত্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।